আজি শাওনৰ প্ৰথমটো সোমবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ যোগীঘোপাৰ নয়াগাঁও শিৱ মন্দিৰতো ভক্তৰ লানি নিচিগা হোট পৰিয়াল তথা সমাজৰ মংগলৰ অৰ্থে ভোলানাথক স্মৰণ কৰি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গ'ল ভক্তগণ আৰু আমাক কিছু পৰিৱেশ দেখুৱাব সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পবিত্ৰ শাওন মাহৰ আজি প্ৰথমটি সোমবাৰ আৰু এই প্ৰথমটি সোমবাৰৰ বিশেষকৈ ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত বিশেষকৈ ভিৰ হোৱা দেখিবলৈ পোৱা যায় আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ নয়াগাঁৱৰ যিটো শিৱ মন্দিৰ আছে বিশেষকৈ পাগলাস্থান যিটো মন্দিৰ আছে এই মন্দিৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ৰাতিপুৱাৰ ভাগৰ পৰা লানি নিচিঙা ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাই আছে আৰু এই মুহূৰ্তত ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব লাগিব এই শাওন মাহত বিশেষকৈ শিৱভক্তসকলৰ শিৱক আৰাধনা কৰাৰ সমান্তৰালভাৱে বিশেষকৈ ক'ব লাগিব ইয়াত মনৰ যি কামনা সেই কামনা পূৰ্ণ হোৱা বুলি জনবিশ্বাস আছে আৰু যাৰ ফলত কিন্তু এই শাওন মাহতে দেখিবলৈ পোৱা যায় বিশেষকৈ ৰাতিপুৱাৰ ভাগত যিবোৰ শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰসমূহত যথেষ্ট লোকৰ সমাগম ঘটে আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী পোনে দেখুৱাই আছে আৰু এই মুহূৰ্তত যথেষ্ট লোকৰ ইয়াত সমাগম হৈছে আৰু এই লোকসকলে বিশেষকৈ ৰাতিপুৱাৰ ভাগত এই মন্দিৰ প্ৰাংগণত আহি উপস্থিত হোৱাৰ লগে লগে বিশেষকৈ শিৱক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে আৰু মই ইয়াৰ বিশেষকৈ যিগৰাকী পূজাৰীগৰাকী আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ঐতিহাসিক নয়াগাঁৱৰ এই শিৱ মন্দিৰৰ বৈশিষ্ট্য এক আছে ঐতিহাসিক ইয়াক বিশেষকৈ বিভিন্ন কাৰকত যথেষ্ট লোক ইয়াত সমাগম হয় আজিৰ দিনটোতে যথেষ্ট লোক সমাগম হৈছে কি কাৰণত এই লোকসকল আহে আৰু বিশেষকৈ আজি এই শাওন মাহৰ প্ৰথমটি সোমবাৰ কি ক'ব আপুনি নমস্কাৰ ল'ব এই নয়াগাঁও আমাৰ নয়াগাঁও আঞ্চলিক পাগলাস্থান শিৱ মন্দিৰৰ মই এজন পূজাৰী আঞ্চলিক মন্দিৰৰ পূজাৰী আমি অন্য বছৰৰ দৰে এই বছৰৰ শ্ৰাৱণ মাহত এই মাহটো পালন কৰা হৈছে ব্ৰতটো এই ব্ৰত আজি প্ৰথম সোমবাৰ এই প্ৰথম সোমবাৰত নানা প্ৰান্তৰ পৰা বহুত ভক্তবৃন্দ ইয়াতে আহি আমাৰ ইয়াত মনোবাসনা যিবিলাক ইয়াতে কামনা কৰে সেইবিলাক পূৰ্ণ হয় আৰু ইয়াত বহুত আমি সৰুৰে পৰা দেখিছোঁ জন্মৰ পৰাই দেখিছোঁ ইয়াতে যিখিনি ক'ব পৰাৰ পৰা এই মন্দিৰটো নিশ্চয়কৈ খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।